নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 26 মাৰ্চ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ পিছতেই গুৱাহাটী মহানগৰীত উত্তাল প্ৰতিবাদ দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাক লৈ উত্তাল হৈ পৰিছে গুৱাহাটী মহানগৰীত প্ৰতিবাদত নামিল গুৱাহাটী প্ৰেছ ক্লাবৰ সাংবাদিকসকল প্ৰতিবাদকাৰী সাংবাদিক আৰু আৰক্ষীৰ মাজত টনা আজোৰা সাংবাদিকৰ ওপৰত আৰক্ষীয়ে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে গুৱাহাটী মহানগৰীত আজি গুৱাহাটী প্ৰেছ ক্লাবৰ সাংবাদিকসকলে এইদৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কিয়নো এপেক্স বেংকৰ কেলেংকাৰীৰ প্ৰশ্ন সোধাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল দ্য ক্ৰছ কাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক আৰু দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পিছতেই গুৱাহাটী প্ৰেছ ক্লাবৰ সাংবাদিকসকল একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে আৰু প্ৰতিবাদ চলি থকাৰ মাজতেই সাংবাদিক আৰু আৰক্ষীৰ মাজত টনা আজোৰাৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যেই সামাজিক মাধ্যমতো এই কাণ্ডক লৈ একাংশ সাংবাদিকে গৰিহণা দিছে আৰু গোটেই অসমতেই এতিয়া বিতৰ্কত সোমাই পৰিছে এপেক্স বেংক কেলেংকাৰী কিয়নো এপেক্স বেংকৰ কেলেংকাৰীক লৈ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইনে প্ৰশ্ন কৰাৰ বাবে এতিয়া দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু তাৰ পিছতে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু আনপিনে দিলৱাৰ হুছেইন মজুমদাৰৰ ক্ষেত্ৰত আৰক্ষীয়ে উলংঘা কৰিছে নিয়ম অধিবক্তাই কৰিছে ডাঙৰ মন্তব্য দিলৱাৰ হুছেইন গ্ৰেপ্তাৰক লৈ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন গ্ৰেপ্তাৰক লৈ নতুন মূৰ আইন উলংঘা কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নেকি দিলৱাৰ হুছেইন মজুমদাৰক দিলৱাৰ হুছেইন মজুমদাৰৰ ক্ষেত্ৰত আৰক্ষীয়ে মানি চলা নাই নিয়ম উলংঘা কৰিছে আৰক্ষীয়ে মঙলবাৰে দিনটোত অধিবক্তাক কথা পাতিবলৈ দিয়া নাছিল আৰক্ষীয়ে অদৃশ্য শক্তিৰ প্ৰভাৱত অধিবক্তাক লগ কৰাৰ অনুমতি দিয়া নাছিল আৰক্ষীয়ে সিস্টেমৰ বাহিৰত গৈ আৰক্ষীয়ে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে অধিবক্তাই দিলৱাৰ হুছেইন মজুমদাৰৰ পত্নীকো বাহিৰত ৰাখিছিল পাণবজাৰ আৰক্ষীয়ে দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰক লৈ অধিবক্তাৰ মহা অভিযোগ উত্থাপন আইন উলংঘা কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইনক এপেক্স বেংকৰ নথিপত্ৰ চুৰি কৰাৰ অভিযোগ আনি গ্ৰেপ্তাৰ কৰা হৈছে জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইনক আৰু দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া সমগ্ৰ অসমতে দেখিবলৈ পোৱা গৈছে সমালোচনা হৈছে বিজেপি চৰকাৰক লৈ বিৰোধী দলসমূহৰ প্ৰত্যেকগৰাকী নেতাই এতিয়া মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰিছে বিজেপি চৰকাৰক বিজেপি চৰকাৰৰ দিনত গণতন্ত্ৰ নাইকিয়া হৈ পৰিছে সাংবাদিকে প্ৰশ্ন নকৰিলে কোনে প্ৰশ্ন কৰিব চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে এতিয়া মাত মাতিবলৈ ভয় কৰিব সাংবাদিকসকলে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰক লৈ সৰব হৈ পৰিছে কংগ্ৰেছ দল বিজেপিৰ শাসনকালত ভাৰতৰ বিত্তীয় সংস্থাসমূহত ভয়ংকৰ জালিয়াতি সংঘটিত হৈছে এপেক্স বেংক অসমৰ জাতীয় অনুষ্ঠান হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ আৰু পৰোক্ষ হস্তক্ষেপত এপেক্স বেংকত ভয়ংকৰ জালিয়াতি হৈ আছে ভূপেন কুমাৰ বৰাৰ এই বিস্ফোৰক মন্তব্য বিজেপিৰ শাসনকালত বহুতো ৰাষ্ট্ৰীয় বেংক আৰু কেইবাটাও ৰাজ্যিক পৰ্যায়ৰ বেংক দেৱলীয়া হৈছে বুলি মন্তব্য ভূপেন বৰাৰ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাৰ পিছতেই হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক আৰু আনপিনে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাও বিজেপি চৰকাৰক টাৰ্গেট কৰি লৈছে সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ পিছতেই আন এটা ব্ৰেকিং নিউজ কংগ্ৰেছৰ ৰাজীৱ ভৱনত ভয়ংকৰ মাৰপিটৰ ঘটনা ৰাজীৱ ভৱনত কংগ্ৰেছৰ সভাত অথন্তৰ ৰাজীৱ ভৱনৰ চকী ভাঙি একাংশই সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি প্ৰচণ্ড মাৰপিটৰ ঘটনাত আহত ডাক্তৰ সুৰজিৎ দলে কুশল খনিকৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ঢকুৱাখানাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছিল বৈঠক সভাপতি পদক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত দুৰ্বাদল কাজিয়া বছৰ ধৰি এজন ব্যক্তিকে কাৰ্যনিৰ্বাহৰ দায়িত্ব দিয়াক লৈ খুব কংগ্ৰেছ সদস্যৰ পূৰ্বৰ সভাপতি তৰুণ চেতিয়াক নিৰ্বাচন পৰ্যন্ত কাৰ্যনিৰ্বাহৰ দায়িত্ব দিয়াৰ দাবী কুৰুক্ষেত্ৰৰ ৰণসদৃ পৰিস্থিতি ঢকুৱাখানাৰ ৰাজীৱ ভৱনত আৰু ৰাজীৱ ভৱনত পুনৰবাৰ মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছে কংগ্ৰেছত আচলতে এইবোৰ হ'বলৈ ধৰিছে কি দুদিন পিছে কংগ্ৰেছৰ মিটিংসমূহত মাৰপিটৰ ঘটনা সংঘটিত হৈ থাকে আৰু পুনৰবাৰ তেনে ঘটনা সংঘটিত হ'ল ঢকুৱাখানাত
আন এটা ব্ৰেকিং নিউজ, পাভলুটি মাৰিব নেকি চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে? বিহাৰত লাখ লাখ মুছলমানৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। ৱাকফ বিধায়কৰ বিৰুদ্ধে এই প্ৰতিবাদ। মুছলমানৰ প্ৰতিবাদত সিদ্ধান্ত সলনি কৰিব নেকি নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে? আজি বিহাৰৰ পাটনাত লাখ লাখ মুছলমানে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদেৰে বিজেপি মিত্ৰদল জেডিইউ আৰু টিডিপিক প্ৰেৰণ কৰিব বাৰ্তা। মুছলমানে বিহাৰৰ পাটনাত অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বৰ্ডে সাব্যস্ত কৰিছে প্ৰতিবাদ। ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত অংশ ল'লে ভিন্ন প্ৰান্তৰ মুছলমানে। বিতৰ্কিত বিধেয়কৰ সমৰ্থন প্ৰত্যাহাৰ কৰিব লাগিব নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ দলে। AIMPVয়ে লৈছে চলো পাটনা কাৰ্যসূচী। মুছলমানৰ প্ৰতিবাদত সিদ্ধান্ত সলনি কৰিব পাৰে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, মাত্ৰ 24 ঘণ্টা বাকী আছে। সাজু কৰক নথিপত্ৰ, ডকুমেণ্টছ ৰেডি কৰক, কিয়নো হাতত মাত্ৰ আৰু 24 ঘণ্টা বাকী আছে। ঘৰৰ ফটো তুলি সাজু হওক আপলোডৰ বাবে। কেইটামান ঘণ্টাৰ পিছতে কৰিব পাৰিব আপলোড। সাজু কৰক আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ফটো। 24 ঘণ্টাৰ পাছতেই অন্যাসা পৰ্টেলত প্ৰেৰণ কৰিব পাৰিব ঘৰৰ ফটো। যদি ফটো প্ৰেৰণ কৰিব নোৱাৰে, ফোন কৰক বিশেষ নম্বৰত। মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 1800212236। এই নম্বৰত দিয়ক অভিযোগ। আপোনাৰ কেঁচা ঘৰৰ ফটো নিজেই কৰিব পাৰিব প্ৰেৰণ। অন্বেষা পৰ্টেলত কেঁচা ঘৰৰ ফটো আপলোড কৰক আপুনি, লগে লগেই পাব চৰকাৰী ঘৰ। 27 মাৰ্চৰ পৰা অন্বেষা পৰ্টেলত নিজেই আপলোড কৰিব পাৰিব ঘৰৰ ফটো। কেঁচা ঘৰৰ ফটো দি লাভ কৰক চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া পকী ঘৰ। ৰাজ্যজুৰি প্ৰস্তুত কৰা হৈছে হিতাধিকাৰীৰ বিশেষ লিষ্ট। আজিৰে পৰা 7 এপ্ৰিললৈকে চলিব ঘৰ লাভৰ অভিযান। এই অভিযানত প্ৰতিটো কেঁচা ঘৰ কৰা হ'ব পকী চৰকাৰৰ দ্বাৰা। ঘৰ লাভৰ বাবে কেঁচা ঘৰৰ ফটো তুলি কৰিব লাগিব জিঅ' টেগিং। 1 এপ্ৰিলত পুনৰ 3,80,000 লোকে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা পকী ঘৰ। জীৱিকা সখী বাইদেৱে ৰাজ্যজুৰি কৰি আছে জিঅ' টেগিঙৰ কাম। যদি আপোনাৰ ঘৰৰ ফটো তোলা নাই, নিজেই ফটো তুলি কৰক প্ৰেৰণ। চৰকাৰী ঘৰক লৈ নতুন ঘোষণা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আপোনাৰ ঘৰৰ এখন ফটো দিলেই আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। গাঁও সভা পাতি হিতাধিকাৰীৰ নাম তন্নতন্নকৈ কৰা হ'ব পৰীক্ষা। জীৱিকা সখীৰ উপৰিও আপোনাৰ ঘৰৰ ফটো নিজেই পঠিয়াব পাৰিব। অযোগ্য হিতাধিকাৰীয়ে এইবাৰ ঘৰ পোৱাৰ লগে লগে দিব পাৰিব অভিযোগ। চৰকাৰী ঘৰ লাভৰ বাবে সাজু কৰক আপোনাৰ সকলো ধৰণৰ ডকুমেণ্টছ। আধাৰ কাৰ্ডৰ সহায়ত কৰিব লাগিব eKYC কাম। এখন ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক কৰিছে চৰকাৰে। চিনাক্ত কৰা হ'ব কেঁচা ঘৰ থকা ৰাজ্যৰ ভুৱা হিতাধিকাৰীক। পৰিয়ালৰ সকলো সদস্যৰে থাকিব লাগিব আধাৰ কাৰ্ড, তেতিয়াহে পাব পকী ঘৰ। হিতাধিকাৰীৰ থাকিব লাগিব নিজাববীয়াকৈ নিজৰ বেংক একাউণ্ট। প্ৰয়োজন হ'ব MGNREGAৰ জব কাৰ্ড থকাটো বাধ্যতামূলক। এতিয়াৰে পৰা দুচকীয়া বাহন থাকিলেও আপুনি পাব চৰকাৰী ঘৰ। মাহিলী উপাৰ্জন 15,000 টকা হ'লেও লাভ কৰিব চৰকাৰী পকী ঘৰ। 5 একৰ মাটি থাকিলেও আপুনি পাব বিনামূলীয়া চৰকাৰী ঘৰ। আৰু মাত্ৰ 24 ঘণ্টাৰ পিছৰে পৰা আপুনি এপ্লাই কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। আবেদনৰ অন্তিম তাৰিখ 8 এপ্ৰিল। শিক্ষা বিভাগত খালী হৈছে 4,500টা চাকৰিৰ পদ। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শিক্ষা বিভাগত একেলগে নিযুক্তি হ'ব 4,500 পদত। 8 এপ্ৰিলৰ পূৰ্বেই কৰিব লাগিব এই চাকৰিৰ বাবে এপ্লাই। নিম্ন প্ৰাথমিকত খালী হৈছে 2,900টা চাকৰিৰ পদ। উচ্চ প্ৰাথমিকত খালী হৈছে 1,600টা পদ। এটেট আৰু চিটেট উত্তীৰ্ণই আবেদন কৰিব পাৰিব নিম্ন আৰু উচ্চ প্ৰাথমিকত। কিদৰে আবেদন কৰিব প্ৰাৰ্থীসকলে এই চাকৰিৰ বাবে? আবেদনকাৰীৰ বাবে প্ৰয়োজন ৰঙীন পাছপোৰ্ট ফটো, মেট্ৰিকৰ এডমিট কাৰ্ড, উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট আৰু উচ্চ শিক্ষাৰ মাৰ্কশ্বিট চাৰ্টিফিকেট প্ৰয়োজন হ'ব। DLED BEdৰ মাৰ্কশ্বিট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব চাকৰিৰ বাবে। সমান্তৰালকৈ লাগিব জাতিগত প্ৰমাণপত্ৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এই ডাঙৰ তথা এটা ভাল খবৰ আহি পৰিছে।
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মই বাংলাদেশী নিজকে বাংলাদেশী সজাই বিতৰ্কত এতিয়া বিজেপি সদস্যই কৰিছিল নিজকে বাংলাদেশী সজোৱা এক বিতৰ্ক তাৰ পিছতে এতিয়া সমালোচনা ৰাইজৰ সন্মুখতে সভাত নিজকে বাংলাদেশী আখ্যা দিলে বিজেপি সদস্য তুমিও বাংলাদেশী আমিও বাংলাদেশী বুলি মন্তব্য বিজেপি সদস্য অৰূপ কুমাৰ দেৰ নিজকে বাংলাদেশী আখ্যা বিটিচিৰ বিজেপি কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ ফকিৰগ্ৰামত সংখ্যালঘুৰ ভোট আজৰিবলৈ নিজকে বাংলাদেশী সজালে নেকি অৰূপ কুমাৰ দেৰ মন্তব্যক লৈ বিটিআৰত এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে অৰূপ কুমাৰ দেক হকিয়নি নেমচুৰ সভাপতি বদৰুল ইছলামৰ নিজৰ লগতে কিয় অসমৰ মুছলমানক বাংলাদেশী ক'ব অৰূপ কুমাৰ দে যদি বাংলাদেশী আজিয়েই গ্ৰেপ্তাৰ কৰক বিজেপিৰ সদস্য অৰূপ কুমাৰ দেক 24 ঘণ্টাৰ ভিতৰত বিজেপি কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেক ক্ষমা খোজাৰ হকিয়নি নেমচুৰ ৰাইজৰ সন্মুখতে সভাত নিজকে বাংলাদেশী আখ্যা দিছিল বিজেপি সদস্যই পৰৱৰ্তী খবৰ আধাৰ কাৰ্ডক লৈ এটা জৰুৰী খবৰ আধাৰৰ সৈতে ভোটাৰ কাৰ্ড লিংক নকৰিলেই বিপদত পৰিব আপুনি আধাৰৰ সৈতে ভোটাৰৰ কাৰ্ডৰ লিংক সন্দৰ্ভত পুনৰ আয়োগৰ জৰুৰী নিৰ্দেশনা আধাৰ নম্বৰ দিবলৈ অস্বীকাৰ কৰা ভোটাৰ যাব লাগিব আয়োগৰ কাৰ্যালয়লৈ লিংক নকৰাৰ কাৰণ কাৰ্যালয়ত গৈ অৱগত কৰিব লাগিব ভোটাৰসকলে নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ ওচৰত ব্যক্তিগতভাৱে উপস্থিত হ'ব লাগিব আপুনি আধাৰ নম্বৰ নিৰ্বাচন আয়োগক দিয়াটো স্বচ্ছ প্ৰক্ৰিয়া বুলি নিশ্চিত কৰিছে আয়োগে অনাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে শীঘ্ৰেই ভোটাৰৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাৰ আহ্বান আয়োগৰ আধাৰৰ সৈতে ভোটাৰ লিংক নকৰিলেই আয়োগৰ ওচৰত হাজিৰ হ'ব লাগিব ভোটাৰসকল আধাৰ নম্বৰ নিদিয়াৰ প্ৰতিটো কাৰণক লৈ আপোনাক প্ৰশ্ন কৰিব আয়োগৰ বিষয়াই আধাৰ আৰু ভোটাৰ কাৰ্ডৰ লিংক সন্দৰ্ভত বিশেষ বৈঠকত বহিছিল নিৰ্বাচন আয়োগ বৈঠকত মিলিত হৈছিল গৃহ মন্ত্ৰালয় আইন মন্ত্ৰালয় UIDAIৰ শীৰ্ষ বিষয়া ভুৱা ভোটাৰক চিনাক্তকৰণৰ বাবে আধাৰৰ সৈতে ভোটাৰ লিংক কৰাৰ ব্যৱস্থা নিছে আয়োগে ভোটাৰ তালিকাক স্বচ্ছ আৰু নিকা কৰিবলৈ নিৰ্বাচন আয়োগৰ এই বিশেষ নিৰ্দেশনা মুঠতে আপুনি আধাৰৰ সৈতে ভোটাৰ কাৰ্ড লিংক কৰিবই লাগিব নহলে পৰিব বিপদত আত্মসহায়ৰ গোটৰ মহিলাসকললৈ ভাল খবৰ আকি পৰিছে 1 এপ্ৰিলত হুৰাহুৰে সোমাব চৰকাৰৰ ফালৰ পৰা টকা প্ৰকাশ কৰা হ'ল আত্মসহায়ক গোটৰ মহিলাৰ তালিকা লিষ্ট প্ৰকাশ কৰা হৈছে জিলাই নাম প্ৰকাশ হাজাৰ আত্মসহায়ক গোটৰ মহিলাৰ 1 এপ্ৰিলত একাউণ্টত হুৰাহুৰে সোমাব চৰকাৰী ধন ঘৰতে বহি উদ্যমিতা আঁচনিৰ তালিকাত নাম পৰীক্ষা কৰক আপুনি MMUA পৰ্টেলত গৈ চাওক আপোনাৰ নাম আছে নে নাই প্ৰথম পৰ্যায়ত লাভ কৰিব 10,000 টকা তালিকাত নাম অহা মহিলাসকলে 1 এপ্ৰিলত লাভ কৰিব চৰকাৰী ধন যদি আপোনাৰ নাম আছে আপোনাৰ মোবাইলত আহিব বিশেষ ফোন কল 10,000 টকা লাভৰ পাছত পুনৰ প্ৰেৰণ কৰিব 25,000 টকা বজালিত 41,456 গৰাকী মহিলাই পাব ধন ধুবুৰীত 99,776 গৰাকী মহিলাই লাভ কৰিব ধন বৰপেটাত 52,806 গৰাকী মহিলাই পাব ধন এনেদৰে প্ৰতিখন জিলাৰ হাজাৰ মহিলাৰ নামৰ তালিকা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ ৱাৰ ব্ৰেকিং আমেৰিকাৰ হকিয়নিৰ পিছতো ইৰানে দেখুৱালে নিজৰ শক্তি ইৰানে প্ৰস্তুত কৰিলে আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটি এটা ৱাৰ ব্ৰেকিং আমেৰিকা আৰু ইজৰাইলক প্ৰত্যাহ্বান জনাই ইৰানে দেখুৱালে সামৰিক শক্তি এক বৃহৎ সুৰংগৰ ভিতৰত প্ৰস্তুত কৰা হৈছে আণ্ডাৰগ্ৰাউণ্ড মিছাইল চিটি ইৰানৰ ফালৰ পৰা বেলিষ্টিক মিছাইল আৰু ৰকেটৰে ভৰি আছে এই সুৰংগ আমেৰিকাৰ হকিয়নকো কেৰেপ নকৰে ইৰানৰ হাতত মজুত আছে বহুতো ক্ষেপণাস্ত্ৰ যাক লৈ এতিয়া শংকিত ইজৰাইল আমেৰিকা খাইবাৰ হিকান কাদের ইটছো চাঞ্জেল হাছ পিভ লেণ্ড এটেক ক্ৰুজ মিছাইল আদি শক্তিশালী মিছাইলেৰে ভৰি আছে ইৰানৰ ঘাটি ইৰানৰ এই পদক্ষেপৰ পিছতে এতিয়া হাহাকাৰ লাগিছে আমেৰিকা আৰু ইজৰাইলৰ মাজত শংকিত হৈ পৰিছে মহাশক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইল আমেৰিকাৰ ভাবুকিৰ পিছতো ইৰানে দেখুৱালে সামৰিক শক্তি